ঘটনাটো প্ৰথমে আপোনালোকক মই ধন্যবাদ জনাওঁ। শনিবাৰে আপোনালোকৰ থ্ৰুদি আমি এটা মাটিৰ কেলেংকাৰী আমাৰ পৌৰসভাৰ দুৰ্নীতি এটা ফাঁচ কৰিছিলোঁ। আপোনালোকে চবেই এইটো গম পায়। আজি এইটো মাটি ক'ত ক'ত পৰিছিলে সেইদিনা মই কৈছিলোঁ যে আমাৰ এই যিটো জেগাৰ পৰা মাটিটো উঠিছিলে নেহৰুলৰ পৰা, তাৰ মাটিটো আমাৰ তাতে যিমান পৰিব লাগে ইমান মাটি তাত নাই। নেহৰুলত মাটিটো ক'ত গৈছিলে এই বস্তুটো ধৰিবৰ কাৰণে আমি আজি চালি জাৰি ওলাই দিলোঁ যে এই যে মাটিটো চাওক, এইটো হ'ল চেয়াৰমেনৰ ব্যক্তিগত প্ৰপাৰ্টি। চেয়াৰমেনৰ ব্যক্তিগত প্ৰপাৰ্টি পৌৰসভাৰ কৰ, ৰাইজৰ কৰ নষ্ট কৰি ইয়াতে আনি পেলাই সিহঁতে পৌৰসভাৰ ডাম্পাৰ আৰু পৌৰসভাৰ ট্ৰেক্টাৰ দি পেলাই ইয়াতে ব্যক্তিগত খণ্ডত মাটি পেলাই আছে। এইটো ক'ত পালে? এনেকুৱা আইন ক'ত আছে যে নিজৰ ব্যক্তিগত হাততে চৰকাৰী বস্তু ইউজ কৰিব পাৰে? এইকাৰণে মই আপোনাৰ থ্ৰুদি আপোনালোকৰ আমি বিচাৰি আছোঁ যে আমি আপোনালোকে আমাৰ DC মহোদয়ক, আমাৰ যিবিলাক এক্সিকিউটিভ আছে, এক্সিকিউটিভ আমাৰ ADC চবক ইয়াত আমি ৰিকুৱেষ্ট কৰি আছোঁ যে আমাৰ এইটো উচিত তদন্ত হ'ব লাগে এবং দোষীক শাস্তি দিব লাগে।